Today in this video, I would like to discuss voice change. So আজি আমি স্পেশালি ডিসকাস কৰিম এইচএস সেকেন্ড ইয়াৰৰ ইংৰাজী গ্ৰামাৰ এটা গুৰুত্বপূৰ্ণ টপিক যিটো হৈছে ভয়েস চেঞ্জৰ বিষয়। সো আমি স্পেশালি ডিসকাস কৰিম ভয়েস চেঞ্জৰ এটা ইন্টাৰগেটিভ সেন্টেন্সক কেনেদৰে এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰিব লাগে। প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন ডিসকাস কৰিম, ফাইনেল তোমালোকৰ ফাইনেল পৰীক্ষাত কোন টাইপৰ কোৱেশ্চন আহিব পাৰে সেইখিনি ডিসকাস কৰিম। তোমালোকে নিশ্চয় গম পোৱা যে ভয়েস চেঞ্জৰ ওপৰত তোমালোকৰ ফাইনেল পৰীক্ষাত 5টা কোৱেশ্চন আহে। 5টাৰ পৰা তোমালোকে 3টা আনসাৰ লিখিব লাগে, এনি 3, আর 3টা কোৱেশ্চনত মার্কস থাকে 3 মার্ক থাকে, মানে এটা কোৱেশ্চন থাকে 1 মার্কস। সো ইন্টারোগেটিভ সেন্টেন্সৰ ওপৰত এটা কোৱেশ্চন আহে। সো আমি স্পেশালি ডিসকাস কৰিম এটা ইন্টারোগেটিভ সেন্টেন্সক কেনেদৰে এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰিব লাগে। ইয়াৰ আগত আমি দুটা ভিডিও আপলোড কৰিছিলো ভয়েস চেঞ্জৰ ওপৰত। এটা হৈছে এসাৰ্টিভ সেন্টেন্সক কেনেদৰে এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰিব লাগে, আৰু 2 নম্বৰ ভিডিও আমি ডিসকাস কৰিছিলো পেসিভ ভয়েসৰ পৰা কেনেদৰে এসাৰ্টিভ সেন্টেন্সক এক্টিভ ভয়েস কৰিব লাগে। সো তোমালোকে যদি আমাৰ 1 নম্বৰ আৰু 2 নম্বৰ ভিডিও চোৱা নাই তোমালোকে চাই ল'বা। যিসকলে এপত চাই আছা এইটো ভিডিওৰ ওপৰত আছে, আৰু যিসকলে ইউটিউবত চাই আছা তোমালোকে এপ ডাউনলোড কৰি লোৱা, ডেসক্ৰিপশনত লিংক আছে, তেতিয়াহ'লে তোমালোকে ভিডিওখিনিৰ কনসেপ্ট ক্লিয়াৰ হৈ যাব। ধুনীয়াকৈ আমি আপলোড কৰি ৰাখিছো আমাৰ এপৰ ভিতৰত। ভয়েস চেঞ্জ পাৰ্ট 3। সো নিশ্চয় তোমালোকে গম পোৱা ইন্টাৰগেটিভ সেন্টেন্স আজি আমি ডিসকাস কৰিম। সো প্ৰথমতে আমি জনা দৰকাৰ যে ইন্টারোগেটিভ সেন্টেন্স কাক বলে। হোয়াট ইজ এন ইন্টারোগেটিভ সেন্টেন্স? এটা ইন্টারোগেটিভ সেন্টেন্স আমি কেনেদৰে চিনাক্তকৰণ কৰিম? সো যিবোৰ সেন্টেন্সে সাধাৰণতে প্ৰশ্ন কৰা বুজায় বা প্ৰশ্ন সোধা বুজায়, the sentence which usually asks any question, such kind of sentences are called interrogative sentence. মানে যিবোৰ সেন্টেন্সে যিকোনো প্ৰশ্ন কৰা বুজায় সেইবোৰ হৈছে ইন্টারোগেটিভ সেন্টেন্স। আৰু ইন্টারোগেটিভ সেন্টেন্স তোমালোকে দেখিলেই গম পাবা যে ইন্টারোগেটিভ সেন্টেন্সৰ শেষত কি থাকে? প্ৰশ্নবোধক চিন থাকে, কোৱেশ্চন মাৰ্ক থাকে। সো প্ৰথমতে আমি প্ৰতিটো টেন্সৰ সেন্টেন্সটো প্ৰথমত চাব লাগিব। যিটো সেন্টেন্স তোমালোকৰ পৰীক্ষাত আহিব এই সেন্টেন্সটো এসাৰ্টিভ, ইন্টারোগেটিভ নে ইম্পাৰেটিভ। সো ইন্টারোগেটিভ সেন্টেন্সৰ নিয়ম বেলেগ, ইম্পাৰেটিভৰ নিয়ম বেলেগ, এসাৰ্টিভৰ নিয়ম বেলেগ। সো আমি অলৰেডি এসাৰ্টিভৰ কমপ্লিট কৰিছো, আজি আমি ইন্টারোগেটিভ ডিসকাস কৰি আছো। নেক্সট আমি ইম্পাৰেটিভ ডিসকাস কৰিম। তেতিয়াহ'লে তোমালোকক যিকোনো ধৰণৰ কোৱেশ্চন আহক এইখিনি শিকাৰ পিছত তোমালোকে ধুনীয়াকৈ আনসাৰ লিখিব পাৰিবা, ঠিক আছে। সো ইন্টারোগেটিভ সেন্টেন্স প্ৰথম কোৱেশ্চনটো চোৱা, ডু ইউ প্লে ফুটবল? ডু ইউ প্লে ফুটবল? ধৰি লোৱা এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাত আহিছে। সো প্ৰথমতে আমি চাব লাগিব মই ভয়েস চেঞ্জ কৰাৰ আগতে, আনসাৰ লিখাৰ আগতে আমি চাব লাগিব এই সেন্টেন্সটো এক্টিভ ভয়েসত আছে নে পেসিভ ভয়েসত আছে। ডু ইউ প্লে ফুটবল? সো এই সেন্টেন্সটো এক্টিভ ভয়েসত আছে নে পেসিভ ভয়েসত আছে আমি এইখিনি ক'ব পাৰিম যেতিয়া আমি সেন্টেন্সটো কোন টেন্সত আছে, টেন্সৰ ভিতৰত আছে না যদি আমি ক'ব পাৰিম তেতিয়াহ'লে সেন্টেন্সটো এক্টিভত আছে নে পেসিভত আছে সেইটো আমি সহজতে ক'ব পাৰিম। সো ডু ইউ প্লে ফুটবল এই সেন্টেন্সটো এটা টেন্সৰ ভিতৰত আছে, সেইটো হৈছে প্ৰেজেন্ট ইনডিফিনিট টেন্স। মানে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ইন্টারোগেটিভ সেন্টেন্স, মানে প্ৰতিটো টেন্সৰ ইন্টারোগেটিভ স্ট্রাকচার আছে। প্রেজেন্ট ইনডিফিনিট টেন্সৰ ইন্টারোগেটিভৰ স্ট্রাকচার হৈছে ডু অব্লিক ডাজ। ডু অব্লিক ডাজ প্লাস সাবজেক্ট প্লাস বিয়ন প্লাস অবজেক্ট প্লাস কোয়েশ্চন মার্ক। মানে এই ফর্মেটত যদি কোনো কোয়েশ্চন থাকে সেন্টেন্সটো হ'ব প্রেজেন্ট ইনডিফিনিট টেন্সৰ। আমি প্ৰথম ভিডিওত আমি ডিসকাস কৰিছিলো যে যেতিয়া সেন্টেন্সটো কোনো এটা টেন্সৰ ভিতৰত থাকিব তেতিয়া সেন্টেন্সটো হ'ব এক্টিভ ভয়েস। মানে এক্টিভ ভয়েস কি? যেতিয়া কোনো টেন্সৰ স্ট্রাকচাৰৰ লগত মিল থাকিব। এতিয়া সেন্টেন্সটো হৈছে ডু ইউ প্লে ফুটবল, এইটো আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সত, ইন্টারোগেটিভত আছে, মানে আলটিমেটলি টেন্সৰ ভিতৰতে আছে। কোন টেন্সত আছে? প্ৰেজেন্ট ইনডিফিনিট। প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ইন্টারোগেটিভ সেন্টেন্স মানে আলটিমেটলি টেন্সৰ ভিতৰত আছে, আৰু টেন্সৰ ভিতৰত থাকিলে এক্টিভ ভয়েস। আশা কৰোঁ নিশ্চয় তোমালোকে বুজি পাইছা যে কেতিয়া সেন্টেন্সটো এক্টিভত থাকিব আৰু কেতিয়া পেসিভত থাকিব। 2 নম্বৰ কোৱেশ্চনটো চোৱা, আমি পিছত আনসাৰ ডিসকাস কৰি আছো। ডিড ইউ ফিনিশ দ্য ওয়ার্ক? ভিডিওটো অলপ দীঘল হ'ব পাৰে, তোমালোকে ধৈৰ্য সহকাৰে চাই যোৱা, কনসেপ্ট ক্লিয়াৰ হৈ যাব। ডিড ইউ ফিনিশ দ্য ওয়ার্ক এক্টিভ ভয়েসত নে পেসিভ ভয়েসত? সেন্টেন্সটো এক্টিভ ভয়েসত আছে নে পেসিভ ভয়েসত আছে সেইটো আমি জনাৰ আগতে প্ৰথমতে আমি যদি টেন্স উলিয়াব পাৰো। ডিড ইউ ফিনিশ দ্য ওয়ার্ক এই সেন্টেন্সটো আছে পাস্ট ইনডিফিনিট টেন্সত, মানে টেন্সৰ লগত মিল আছে। আৰু টেন্সৰ লগত যদি মিল থাকে, কোনো টেন্সৰ ভিতৰত থাকে, তেতিয়াহ'লে সেন্টেন্সটো হ'ব এক্টিভ ভয়েস। কোন টেন্স আছে? পাস্ট ইনডিফিনিট। কাৰণ কি? পাস্ট ইনডিফিনিট টেন্সৰ ইন্টারোগেটিভ স্ট্রাকচার হৈছে ডিড প্লাস সাবজেক্ট প্লাস বিয়ন প্লাস অবজেক্ট প্লাস কোয়েশ্চন মার্ক। মানে সেন্টেন্সটো আছে পাস্ট ইনডিফিনিট টেন্সত, কাৰণ ডিডৰ দ্বাৰা আৰম্ভ হৈছে। ডু বা ডাজৰ দ্বাৰা আৰম্ভ হ'লে প্ৰেজেন্ট ইনডিফিনিট, মানে ডু বা ডাজৰ দ্বাৰা আৰম্ভ হৈ শেষত যদি প্ৰশ্নবোধক চিন থাকে প্ৰেজেন্ট ইনডিফিনিট। ডিডৰ দ্বাৰা আৰম্ভ হৈ যদি শেষত প্ৰশ্নবোধক চিন থাকে পাস্ট ইনডিফিনিট। আৰু টেন্সৰ ভিতৰত আছে মানে এক্টিভ ভয়েস। উইল ইউ সিং আ সং? উইল ইউ সিং এ সং মানে কোয়েশ্চন মার্ক আছে তো ইন্টারোগেটিভ সেন্টেন্স। এটা এক্টিভ ভয়েস নে পেসিভ ভয়েস আমি কেনেকৈ উলিয়াম?
সেন্টেন্সটো ফিউচাৰ ইনডিফিনিট টেন্সত আছে, মানে ফিউচাৰ ইনডিফিনিট টেন্সৰ ইণ্টাৰগ্ৰেটিভ ষ্ট্ৰাকচাৰত আছে, সেইকাৰণে সেন্টেন্সটো হ'ব এক্টিভ ভইচ, মানে টেন্সৰ ভিতৰত আছে। কোনটো আছে? ফিউচাৰ ইনডিফিনিট, প্ৰেজেন্ট কণ্টিনিউয়াছ, প্ৰেজেন্ট পাৰফেক্ট যদি থাকে তেন্তে এইবোৰ মানে টেন্সৰ ভিতৰত থাকিলে এক্টিভ ভইচ। আই হোপ তোমালোকে এতিয়া বুজি পাইছা যে কেতিয়া এটা ইণ্টাৰগ্ৰেটিভ সেন্টেন্স এক্টিভ ভইচত থাকিব, যেতিয়া কোনো টেন্সৰ লগত মিল থাকিব, ইণ্টাৰগ্ৰেটিভ ষ্ট্ৰাকচাৰত থাকিব। ডু অব্লিক ডাজৰ দ্বাৰা আৰম্ভ হৈ শেষত প্ৰশ্নবোধক চিন থাকিলে প্ৰেজেন্ট ইনডিফিনিট, এম ইজ আৰৰ দ্বাৰা আৰম্ভ হৈ শেষত প্ৰশ্নবোধক চিন থাকিলে প্ৰেজেন্ট কণ্টিনিউয়াছ, হেভ হেজৰ দ্বাৰা আৰম্ভ হৈ শেষত প্ৰশ্নবোধক চিন থাকিলে প্ৰেজেন্ট পাৰফেক্ট। তেতিয়াহ'লে প্ৰেজেন্ট পাৰফেক্ট মানে এক্টিভ ভইচ, প্ৰেজেন্ট কণ্টিনিউয়াছ মানে এক্টিভ ভইচ, প্ৰেজেন্ট ইনডিফিনিট মানে এক্টিভ ভইচ, পাষ্ট ইনডিফিনিট মানে এক্টিভ ভইচ, পাষ্ট কণ্টিনিউয়াছ মানে এক্টিভ ভইচ। আই হোপ তোমালোকে এতিয়া বুজি পাইছা যে কেতিয়া এটা ইণ্টাৰগ্ৰেটিভ সেন্টেন্স এক্টিভ ভইচত থাকে। নেক্সট আমি ভইচ চেঞ্জ কৰিম এতিয়া। আই হোপ ক্লিয়াৰ হৈছে তোমালোকৰ, ঠিক আছে। ডু ইউ প্লে ফুটবল, এই সেন্টেন্সটোক আমি এতিয়া পেসিভ ভইচ কৰিম, ঠিক আছে। পেসিভ ভইচ কৰা একেবাৰে সহজ। ডু ইউ প্লে ফুটবল, সো প্ৰথম কামটো হৈছে কি অবজেক্ট টু সাবজেক্ট হ'ব। এটাতো আমি গম পাইছো সেন্টেন্সটো আছে এক্টিভ ভইচত, কাৰণ সেন্টেন্সটো আছে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স, সেইকাৰণে এক্টিভ ভইচ। আমাৰ অবজেক্ট টু সাবজেক্ট হ'ব। অবজেক্ট কি দিয়া আছে? ইয়াত ফুটবল দিয়া আছে, ফুটবলটো আমি সাবজেক্ট কৰিলো FOOTBALL, ফুটবল। অবজেক্ট সাবজেক্ট হৈছে 2 নম্বৰ টেন্স অনুযায়ী বি পার্ট। আমি আগতে যেনেকৈ পাইছিলো অ্যাসার্টিভ সেন্টেন্স করতে, অবজেক্ট সাবজেক্ট 2 নম্বৰ টেন্স অনুযায়ী বি পার্ট। ফুটবল অবজেক্ট কি আছিল? ফুটবল সাবজেক্ট 2 নম্বৰ টেন্স অনুযায়ী বি পার্ট। সেন্টেন্সটো কোন টেন্সত? প্রেজেন্ট ইনডিফিনিট। আর প্রেজেন্ট ইনডিফিনিট টেন্সৰ প্যাসিভ ভয়েসৰ বিভাগ কি? এম ইজ আর। আমাৰ 1 নম্বৰ ভিডিওটো আমি ডিসকাস কৰিছিলো, 2 নম্বৰ ভিডিওটো ডিসকাস কৰিছিলো। যে প্রেজেন্ট ইনডিফিনিট টেন্সৰ প্যাসিভ ভয়েসৰ বিভাগ এম ইজ আর। ফুটবলত কি হ'ব? ইজ হ'ব। ইজটো আমি ইয়াত নিলিখি, ইয়াত যদি আমি ইজ লিখো ভুল হ'ব। ইজ আমি কত লিখিম? যেটো অক্সিলারি ভার্ব আহিব। যেতিয়া আমি ইন্টারগ্রেটিভ সেন্টেন্স কৰিম, যেটো অক্সিলারি ভার্ব আহিব সেইটো আমি কত লিখিম? সেন্টেন্সৰ আৰম্ভণিত লিখিম। কত লিখিম? আৰম্ভণিত। ইজ ফুটবল, ফুটবল ইজ লিখিলে আমাৰ ভুল হৈ যাব। ইজ ফুটবল। আই হোপ বুজি পাইছা যে তোমালোকে প্ৰথমতে ফুটবল লেখাৰ দৰকাৰ নাই পৰীক্ষাত। প্ৰথমতে বা ফুটবল আছে, ফুটবলটো আমি সাবজেক্ট বনালে সেন্টেন্সটো আছে প্রেজেন্ট ইনডিফিনিট, ফুটবলত কি আহিব? ইজ আহিব। ইজটো আমি কত লিখিম? আগত লিখিম। ইজ ফুটবল। 3 নম্বৰ ভার্বত থার্ড ফর্ম প্লেড, থার্ড ফর্ম কি হ'ব? প্লেড। ইজ মানে পেসিভ ভয়েস হয়, যেতিয়া এক্টিভৰ পৰা পেসিভ কৰা হয় ভার্বৰ থার্ড ফর্ম সদায় বহে। প্লেড থার্ড ফর্ম কি হ'ব? প্লেড, PLAY, ঠিক আছে। প্লেড বাই, আমি কি লিখিব লাগিব? বাই। ইউৰ সলনি আমি কি লিখিব লাগিব? ইউৰ সলনি ইউ কোনো পৰিৱৰ্তন নহয়। সো ইজ ফুটবল প্লেড বাই ইউ, তোমাৰ দ্বাৰা ফুটবল খেলা হয় নাই। সো ইজ ফুটবল প্লেড বাই ইউ। এতিয়া কোৱেশ্চন আহিব তোমালোকৰ মনত, ডু এতিয়া কত গ'ল? ডুৰ সলনি আমি কি লিখিলো ইয়াত? সো ডুৰ সলনি আমি কি লিখিছো? ডু থকাৰ কাৰণে আমি ক'ব পাৰিছো সেন্টেন্সটো প্ৰেজেন্ট ইনডিফিনিট আছে বুলি। ডুৰ সলনি ইজ আহিছে। ডুৰ সলনি তোমালোকে পিছফালে আকৌ ডান ডিড একো লিখি নিদিবা। ডুৰ সলনি কি হৈছে? ইজ হৈছে। নিশ্চয় তোমালোক ক্লিয়াৰ হৈছে যে ইজ ফুটবল প্লেড বাই ইউ। এতিয়া হৈ গ'ল পেসিভ ভয়েস, কাৰণ বাই আহি গ'ল আৰু ইয়াতে অক্সিলারি ভার্বটো আগত গৈছে। ইজ ফুটবল প্লেড বাই ইউ। নেক্সট কুৱেশ্যন, ডিড ইউ ফিনিশ দ্য ৱৰ্ক? ডিড ইউ ফিনিশ দ্য ৱৰ্ক? সো প্ৰথমতে চাব লাগিব আমাৰ, নিশ্চয়তো গম পাইছা সেন্টেন্সটো আছে এক্টিভ ভয়েস, অলৰেডি আমি কৈছো। সো অবজেক্ট সাবজেক্ট হ'ব, অবজেক্ট আছে দ্য ৱৰ্ক, আৰু দ্য ৱৰ্কৰ লগত আমি অক্সিলারি ভার্ব লিখিম। সেন্টেন্সটো আছে কোন টেন্সত? পাস্ট ইনডিফিনিট। পাস্ট ইনডিফিনিট টেন্সৰ বিভাগ দুটা আছে, ওয়াজ আৰু ওয়ার। দ্য ৱৰ্কৰ লগত আমি কি লিখিব লাগিব? ওয়াজ। ওয়াজ আমি কত লিখিম? আগত লিখিম। দ্য ৱৰ্ক ওয়াজ লিখিলে নহ'ব, ওয়াজ দ্য ৱৰ্ক, কাৰণ ইন্টাৰগ্ৰেটিভ সেন্টেন্স, আৰু ইন্টাৰগ্ৰেটিভ সেন্টেন্স সদায় অক্সিলারি ভার্বৰ দ্বাৰা আৰম্ভ হয়, বি ভার্বৰ দ্বাৰা আৰম্ভ হয়, হেল্পিং ভার্বৰ দ্বাৰা আৰম্ভ হয়। ওয়াজ দ্য ৱৰ্ক, ভার্বৰ থার্ড ফর্ম, ফিনিশৰ থার্ড ফর্ম, ফিনিশড বাই ইউ। শেষত হ'ব কুৱেশ্যন মাৰ্ক। নেক্সট কুৱেশ্যন, উইল ইউ সিং আ সং? সেন্টেন্সটো আছে ফিউচাৰ ইনডিফিনিট, অবজেক্ট কি আছে? এ সং, সাবজেক্ট হৈছে, আৰু এ সঙ্গৰ লগত ফিউচাৰ ইনডিফিনিট টেন্সৰ পেসিভ ভয়েসৰ বিভাগ কি? শ্যাল বি, উইল বি। এ সঙ্গৰ লগত কি হ'ব? উইল বি। চোৱা উইল বি আহিছে, চোৱা উইল বি, এম বিং, আর বিং এইবোৰ আহিলে এটা আগত এটা সাবজেক্টৰ পিছত। উইল বি এ সং নহয়, উইল এ সং বি। উইল এ সং বি, মনত ৰাখিবা। বিটো পিছত উইলটো আগত হৈছে। উইল এ সং বি। 3 নম্বৰ ভার্বৰ থার্ড ফর্ম সাং বাই ইউ। নেক্সট কুৱেশ্যন, হেভ ইউ ডান দ্য ৱৰ্ক? সেন্টেন্সটো আছে প্রেজেন্ট পারফেক্ট আছে, কারণ হেভৰ দ্বাৰা আৰম্ভ হৈছে। অবজেক্ট আছে দ্য ৱৰ্ক। দ্য ৱৰ্কৰ লগত প্রেজেন্ট পারফেক্ট টেন্সৰ পেসিভ ভয়েসৰ বিভাগ কি? হেভ বিন বা হেজ বিন। দ্য ৱৰ্কৰ লগত কি হ'ব? হেজ বিন। হেজ আগত, বিন পিছত, যেনেকৈ উইল আগত, বি পিছত বহিছিল। হেজ দ্য ৱৰ্ক বিন, ভার্বৰ থার্ড ফর্ম, ডানৰ থার্ড ফর্ম ডান, বাই ইউৰ সলনি ইউ। নেক্সট কুৱেশ্যন, আৰ দে প্লেইং ফুটবল? প্রেজেন্ট কন্টিনিউয়াস টেন্সৰ সেন্টেন্স। তো কি হ'ব? অবজেক্ট কি আছে? ফুটবল, সাবজেক্ট হৈছে সেন্টেন্স প্রেজেন্ট কন্টিনিউয়াস, বিভাগ কি? এম বিং, ইজ বিং, আর বিং। ফুটবলত কি হ'ব? ইজ বিং। সো ইজ আগত, বিং কত হৈছে? পিছত। ইজ ফুটবল বিং
প্লেড ভাৰ্বৰ থাৰ্ড ফৰ্ম বাই দেৰ সলনি কৰিছে দেম সো আশা কৰোঁ নিশ্চয় তোমালোকে বুজি পাইছা যে অক্সিলাৰী ভাৰ্ব থকা সেন্টেন্সক কেনেদৰে এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েস কৰিব লাগে ইন্টাৰগেটিভ সেন্টেন্সক নেক্সট আমাৰ এটা নোট আছে মোস্ট ইম্পৰ্টেণ্ট নোট বেছিভাগ কুৱেশ্যন আহে এই নোটটোৰ পৰা হু থকা সেন্টেন্স আহে মনত ৰাখিবা তোমালোকে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন চাব গম পাবা হু থকা সেন্টেন্সক পেসিভ কৰোঁতে হুৰ সলনি বাই হুম বহে মানে হু থাকিলে এটা এক্টিভ ভয়েসৰ সেন্টেন্সত যদি হু থাকে হুৰ সলনি আমি সদায় কি লিখিম বাই হুম লিখিম বাকি আমাৰ আগৰ নিয়মমতে কৰিম সো একেবাৰে সহজ ইমান কষ্ট নহয় সো হু ব্ৰক দ্য গ্লাছ কুৱেশ্যন সো হু থাকিলে এক্টিভ ভয়েস মনত ৰাখিবা হুৰ সলনি আমি কি লিখিম বাই হুম হুৰ সলনি সদায় বাই হুম লিখা হয় ঠিক আছে 2 নম্বৰ অবজেক্টটো সাবজেক্ট হৈছে দা গ্লাছ আৰু ইন্টাৰগেটিভ ওয়ার্ক কৰে গ্লাছৰ লগত সেন্টেন্সটো কোন টেন্সৰ পাষ্ট ইনডিফিনিট গ্লাছৰ লগত ওয়াজ হৈছে ওয়াজ আমি কত লিখিছো যেনেকৈ ইয়াত ওয়াজটো আগত লিখিছিলো সাবজেক্টৰ আগত টেক্সটনে গ্লাছৰ আগত কি হৈছে ওয়াজ বাই হুম ওয়াজ দা গ্লাছ লাষ্ট শেষত হ'ব ব্ৰক বাৰব তাৰ্ড ফ্ৰম ব্ৰকৰ তাৰ্ড ফ্ৰম কি হ'ব ব্ৰকেন শেষত হ'ব কুৱেশ্যন মাৰ্ক আকৌ বাই শেষত লিখিলে নহ'ব কাৰণ অলৰেডি আমি আগতে বাই লিখি লৈছো প্ৰথমত বাই লিখিছো এটো আকৌ চোৱা এটো বহুত ইম্পৰ্টেন্ট কুৱেশ্যন হয় হুৰ সলনি কি হয় বাই হুম 2 নম্বৰ অবজেক্ট সাবজেক্ট হৈছে আৰু এটা অক্সিলাৰী বা পাষ্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স সেইকাৰণে ওয়াজ আগত হৈছে তোমালোকে এনেকৈ ভুল কৰিবা চাবা বাই হুম দ্য গ্লাছ ওয়াজ ব্ৰকেন লিখিলে ভুল হ'ব বাই হুম ওয়াজ দ্য গ্লাছ ব্ৰকেন হ'ব সদায় মানে অক্সিলাৰী ভাৰ্বটো সদায় সাবজেক্টৰ আগত আহিব গ্লাছৰ পিছত নহয় গ্লাছৰ আগত হ'ব যদি এনেকৈ কুৱেশ্যন আহে who did the work কি হ'ব by whom was the work done by whom so workৰ আগত লিখিছো by whom was the work done তোমাৰ যদি লিখা নকয় by whom the work was done তেতিয়ালে ভুল হৈ যাব by whom was the work done মানে সদায় অবজেক্টটো যেতিয়া সাবজেক্ট হ'ব সাবজেক্টৰ আগত অক্সিলাৰী ভাৰ্ব হ'ব ঠিক আছে নেক্সট কোৱেশ্যন who wrote the ৰামায়ণ হুৰ সলনি by whom সেন্টেন্স পাষ্ট ইনডিফিনিট ৰামায়ণৰ আগত ওয়াজ হৈছে শেষত ভাৰ্বৰ থাৰ্ড ফৰ্ম শেষত হৈছে কুৱেশ্যন মাৰ্ক who has broken the window কিয় by whom সেন্টেন্স প্ৰেজেন্ট পাৰফেক্ট the window লগত কি আছে has been has আগত been পিছত শেষত ভাৰ্বৰ থাৰ্ড ফৰ্ম broken by whom has the window been broken নিশ্চয় বুজি পাইছা who can trust a liar আৰু can থাকিলে সদায় পেছিভত কি বহে can be বহে হুৰ সলনি by whom কেনৰ লগত কি হ'ব be লায়াৰটো মাজত হৈ গ'ল can a liar be trusted by whom can a liar be trusted মানে can আগত be পিছত হৈছে নিশ্চয় বুজি পাইছা হু থকা সেন্টেন্স কেনেদৰে কৰিব লাগে সো এনেকৈ তোমালোকৰ পৰীক্ষাত কোৱেশ্যন আহে যে হু থকা সেন্টেন্স পাষ্ট ইনডিফিনিট টেন্সত কেতিয়াবা দিয়ে কেতিয়াবা ফিউচাৰ ইনডিফিনিট কেতিয়াবা প্ৰেজেন্ট পাৰফেক্ট টেন্সত তোমালোকে চাবা যে হু থাকিলে বাই হুম শেষত সাবজেক্ট অবজেক্টটো সাবজেক্ট হ'ব যেটো অক্সিলাৰী ভাৰ্ব হ'ব সাবজেক্টৰ আগত যদি দুটা আহে এটা পিছত এটা আগত এনেকৈ মিলাই লিখিব লাগিব নিশ্চয় বুজি পাইছা নেক্সট আমাৰ নিয়ম নোটটো when what which why how থকা সেন্টেন্সক পেসিভ কৰাৰ সময়ত তাৰ কোনো পৰিৱৰ্তন নহয় সো আমি ইয়াত কি পাইছিলো হু থাকিলে বাই হুম বহে কিন্তু বাকি কিছুমান ডব্লিউছ থকা ওয়ার্ড আছে এইবোৰ থাকিলে কোনো পৰিৱৰ্তন নাই যদি when থাকে when সিধা বহি যাব এক্টিভত when থাকিলে পেসিভত when হ'ব এক্টিভত what থাকিলে পেসিভত what হ'ব which থাকিলে which হ'ব how থাকিলে how হ'ব কোনো পৰিৱৰ্তন নহয় there will be no any changes ঠিক আছে ইয়াৰ কোনো পৰিৱৰ্তন নাই কিন্তু হু থাকিলে আমি কি পাইছিলো হু থাকিলে বাই হুম বহে কিন্তু এখিনি কোনো পৰিৱৰ্তন নহয় এতিয়া চাও when do you play the game তুমি কেতিয়া গেমটো খেলা when do you play সো আমি কি পাইছো when থাকিলে কোনো পৰিৱৰ্তন নহয় when ৰ সলনি when হৈছে when ৰ সলনি কি হৈছে when হৈছে ইয়াৰ পিছত আমাৰ নিয়ম আগৰ নিচিনা অবজেক্ট কি দিছে the game সাবজেক্ট হৈছে do থকা কাৰণে সেন্টেন্স টু প্ৰেজেন্ট ইনডিফিনিট অক্সিলাৰী বা পেসিভ ভয়েসৰ এম ইজ আৰ the game ৰ লগত কি হ'ব ইজ তো আমি আগত লিখিছো when is the game verb start from played by you you নিশ্চয় বুজি পাইছা নেক্সট কোৱেশ্যন why did your father refuse such an honorable job এটো এটা মেট্ৰিকৰ ফাইনেলত আহিছিল এবাৰ এই কোৱেশ্যনটো why সলনি হৈছে why নেক্সট অবজেক্ট কি আছে such an honorable job such an honorable job লগত was আছে কাৰণ সেন্টেন্সটো হৈছে past indefinite ইয়াত did আছে এপিছত verb start from refused by your father why was such an honorable job refused by your father next question how do you sing a song how সলনি how is a sentence to present indefinite do to কাৰণে present indefinite a song object subject হৈছে a song লগত present indefinite কি আহে is how is a song verb start from sing start from sung by you হৈ গল এইখিনি নিশ্চয় তোমালোকে বুজি পাইছা I hope
ইয়াৰ পিছত যদি তোমালোকৰ কিবা ডাউট থাকে তোমালোকে মোক কুৱেশ্যন কৰিবা, মই বুজাই দিয়াৰ চেষ্টা কৰিম। চ' এইখিনি আছে তোমালোকৰ ইণ্টাৰগেটিভ চেণ্টেন্স। এটা ইণ্টাৰগেটিভ চেণ্টেন্সক কেনেদৰে এক্টিভ ভইচৰ পৰা পেছিভ ভইচ কৰিব লাগে আমি আজি ডিছকাছ কৰিছোঁ, নিশ্চয় তোমালোকে বুজি পাইছা। চ' প্ৰথমতে আমি টেন্সৰ চেণ্টেন্সবোৰ ডিছকাছ কৰিছোঁ, ইয়াৰ পিছত হু থকা চেণ্টেন্স ডিছকাছ কৰিছোঁ, ইয়াৰ পাছত আমি ডিছকাছ কৰিছোঁ কিছুমান ডব্লিউচ থকা ৱৰ্ড যিবোৰ থাকিলে পেছিভত কোনো চেঞ্জ নহয়, হুৱেন হোৱাট এইবোৰ থাকিলে ইয়াৰ কোনো পৰিৱৰ্তন নহয়। ইয়াত তোমালোকৰ মই 3টা কুৱেশ্যন এৰিছোঁ। হু হেজ ব্ৰকেন দ্য গ্লাছ, হেভ দে ডান দ্য ৱৰ্ক, হোৱাই ডিড শ্বি পোষ্ট দ্য লেটাৰ। এই 3টা কুৱেশ্যন তোমালোকে নিজে ঘৰত কৰিবা আৰু তোমালোকে মোক কমেণ্ট ছেকশ্যনত বা যদি এপত তোমালোকে চাইছা, এপত তোমালোকে মোক চেটত এইখিনি আনচাৰখিনি লিখি দেখুৱাবা, পঠিয়াই দিব, তেতিয়াহ'লে মই বুজি পাম যে তোমালোকে বুজি পাইছা বুলি। যদি তোমালোক কাৰেক্ট হয় মই তোমালোকক ৰিপ্লাই দিম, আৰু যদি কিবা ডাউট থাকে তোমালোকৰ কিবা মিষ্টেক হয় মই তোমালোকক বুজাই দিম যে এইটো এনেকৈ লিখিব লাগে। মোটাৰ ওপৰত তোমালোকে এই 3টা আনচাৰ লিখিবা। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, এইটো ভিডিঅ' ডেছক্ৰিপশ্যনত আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংক দি আছে, তোমালোকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ যাবা। মেটেৰিয়েলছবোৰ পাবা আমাৰ বিভিন্ন ধৰণৰ ছাবজেক্টৰ, আৰু আমাৰ এপৰ লিংক দি আছে ডেছক্ৰিপশ্যনত। ষ্টাডলিটছ একাডেমি তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ দিয়া আছে, মডেল কুৱেশ্যন আনচাৰ তোমালোকৰ ইংলিছ, আছামিজ, পলিটিকেল, এডুকেশ্যন, এইবোৰৰ মডেল কুৱেশ্যন আনচাৰ আমাৰ এপত আপলোড কৰিছোঁ আমি। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ দিয়া আছে। যিসকলে এতিয়ালৈকে আমাৰ মডেল কুৱেশ্যন বা আমাৰ কোৰ্চত জইন হোৱা নাই, তোমালোকে জইন হৈ যোৱা, বহুত হেল্পফুল হ'ব এইখিনি তোমালোকৰ ফাইনেলৰ কাৰণে। থ্যাংকস ফৰ ওয়াচিং।